এইটো মানে মই আপোনালোকক গোটেই ডিটেইলছটো দি আছোঁ মৰ্নিং 5:30 মানত আজিৰ ডেটত 24 তাৰিখ এটা পেচেণ্ট পল্লৱজ্যোতি গগৈ নামত 24-27 এজ হ'ব 27 ইয়াৰ্ছ এজ পাৰ আমাৰ ML ৰেজিষ্টাৰ আহিছিলে আমালোকৰ হস্পিটেলত এইটো এটা বুলেট শ্বট ইঞ্জুৰি আছিলে ইঞ্জুৰিটো আপোনাৰ ৰাইট নিট হৈছিলে পিছফালে এণ্ট্ৰি হৈছিলে আগৰ ফালে এক্সিট হৈছিলে এইটো আমাৰ মৰ্নিঙত আমাৰ যোন ডক্টৰ ডিউটিত আছিলে তেখেতে এটেণ্ড কৰিছিলে তেতিয়া পেচেণ্টটো আমি ষ্টেবিলি পাইছিলোঁ তাৰপিছত ইয়াত আমি কনজাৰভেটিভ ট্ৰিটমেণ্টটো দি ড্ৰেছিং কৰি আমালোকে পেচেণ্টটো MCHৰ লোকে মানে ডিব্ৰুগড় লোকে ৰেফাৰ কৰিছোঁ পেচেণ্টটো কোনে লৈ আহিছে ইয়ালে পুলিচ লৈ আহিছিল কোননা পুলিচ গেলেকি থানা আপোনালোকে যেতিয়া চিকিৎসা তাত কিবা কি কাৰণে গুলি লাগিলে বা কেনেকৈ হামলা কৰিছে এইটো ডিটেইলছটো পুৰা আমি পোৱা নাই এইটো আপোনালোকে থানাৰ পৰা ডিটেইলছটো লৈ ল'ব পাৰে ঠিক আছে এইটো মানে মই আপোনালোকক গোটেই ডিটেইলছটো দি আছোঁ মৰ্নিং 5:30 মানত আজিৰ ডেটত 24 তাৰিখ এটা পেচেণ্ট পল্লৱজ্যোতি গগৈ নামত 24-27 এজ হ'ব 27 ইয়াৰ্ছ এজ পাৰ আমাৰ ML ৰেজিষ্টাৰ আহিছিলে আমালোকৰ হস্পিটেলত এইটো এটা বুলেট শ্বট ইঞ্জুৰি আছিলে ইঞ্জুৰিটো আপোনাৰ ৰাইট নিট হৈছিলে পিছফালে এণ্ট্ৰি হৈছিলে আগৰ ফালে এক্সিট হৈছিলে এইটো আমাৰ মৰ্নিঙত আমাৰ যোন ডক্টৰ ডিউটিত আছিলে তেখেতে এটেণ্ড কৰিছিলে তেতিয়া পেচেণ্টটো আমি ষ্টেবিলি পাইছিলোঁ তাৰপিছত ইয়াত আমি কনজাৰভেটিভ ট্ৰিটমেণ্টটো দি ড্ৰেছিং কৰি আমালোকে পেচেণ্টটো MCHৰ লোকে মানে ডিব্ৰুগড় লোকে ৰেফাৰ কৰিছোঁ পেচেণ্টটো কোনে লৈ আহিছে ইয়ালে পুলিচ লৈ আহিছিল কোননা পুলিচ গেলেকি থানা আপোনালোকে যেতিয়া চিকিৎসা তাত কিবা কি কাৰণে গুলি লাগিলে বা কেনেকৈ হামলা কৰিছে এইটো ডিটেইলছটো পুৰা আমি পোৱা নাই এইটো আপোনালোকে থানাৰ পৰা ডিটেইলছটো লৈ ল'ব পাৰে ঠিক আছে থেংক ইউ